Audio Jungle. অসমীয়া চিনেমাৰ গোল্ডেন এৰা আকৌ এবাৰ মানে আমাৰ মাজত আহি আছে চাগে এনেকুৱা অনুভৱ হৈছে। নমস্কাৰ এভৰিৱান, ৱেলকাম বেক টু ইয়ৰ ইউটিউব চেনেল চাই উইথ চিনেমা। আজি আমি নিউজ এটা দিব ওলাইছোঁ। একচুৱেলি টিজাৰ অহা নাই এতিয়ালৈকে, মুভিখনৰ ট্ৰেইলাৰ অহা নাই, খালি পোষ্টাৰ এখন ৰিলিজ হৈছে। আমাৰ অতনু ভূঞাদাৰ ফালৰ পৰা আহি আছে এইখন মুভি, নাম হ'ল খাকী। অভিয়াছলি আমি নামটোৰ পৰা গম পাইছোঁ পুলিচৰ এটা টাইপৰ হ'ব। বাকী কি দেখিলোঁ আমি পোষ্টাৰটো, এইখিনি বস্তু অলপমান আলোচনা কৰিম আৰু আপোনালোকৰ লগত এইখিনিও আলোচনা কৰিম যে কোন পুৰণা এক্টৰ্ছ বা নতুন এক্টৰ্ছ থাকিব মুভিখনত। তো তোৰ কেনেকুৱা কি এক্সপেক্টেশ্যনছ থাকে মুভিখনক লৈ কিনে? পোষ্টাৰটো চালোঁ, পোষ্টাৰটো চাই কিনে ভাল লাগিছে। অলপমান মাৰ্কেটিং চাগে প্ৰমোশ্যন ভাল কৰিব যেন লাগিছে। পোষ্টাৰটো অলপমান মানে পুলিচ এজন আছে ওপৰত, টেবুল এখনৰ ওপৰত মন্ত্ৰী এটা বহি আছে। একচুৱেলি এইখন এখন থ্ৰিলাৰ হ'ব, থ্ৰিলাৰ মুভি হ'ব। আৰু এইখিনি মই যিমানখিনি মানে জানা মতে এজন পুলিচ এজনৰ মানে আমি অন ডিউটিহে তেখেতৰ আমি লাইফটোৰ বিষয়ে গম পাওঁ, বাট অফ ডিউটি তেখেতৰ পাৰ্চনেল লাইফটো কি থাকে, কেনেকুৱা হ'ব, সেইটোৰ ওপৰত বেছিকৈ এইখন মানে মুভিখন বনাব। আৰু যিখিনি মানে ডিউটিত যিখিনি মানে ওপৰৰ পৰা যিখিনি প্ৰেছাৰ পৰে, তো সেইখিনি নিজৰ লাইফত কেনেকৈ হেণ্ডেল কৰিব লাগে, মানে পুলিচৰ মানুহৰ নিজৰ পাৰ্চনেল লাইফৰ ওপৰত মানে বেছিকৈ ফ'কাছ কৰি কিনে এখন মুভি নিৰ্মাণ কৰা হৈছে। চাগে ইয়াতে আমি বহুতখিনি ছ'চিয়েল মেছেজ পাম আৰু বৰ্তমান দিনত যি হৈ আছে বা যিখিনি কনস্পিৰেচি চলে পুলিচৰ লাইফত থাকিলে, সেই গোটেইখিনি বস্তু দেখা পাম। সেইখিনি আৰু মানে বেচিকেলি পুলিচ বিলাকক আমি যেনেকে ডে টু ডে লাইফত ভাবোঁ, মেবি সেই কনচেপ্টটো আমাৰ অলপমান চেঞ্জ কৰিব পাৰে মুভিখন। এখন মোষ্ট প্ৰবলি মোৰ এনেকুৱা লাগিছে এইখন আছামিজ সিংঘাম বা দাবাং টাইপৰ এখন মুভি আমি হৈ যাব পাৰে। আৰু হ'লে মই বেয়া নাপাওঁ। এইখন আমাক এখন লাগে, আমাক অলপমান একশ্যন মুভিও লাগে আমাক ইয়াতে, লগতে অলপমান ভাল ষ্টৰি এটাও লাগে। য়েছ, একশ্যনৰ লগতে এইটো বস্তু আমাৰ মেকাৰ্ছে ধ্যান ৰখা উচিত যে আজিকালি মানুহে ষ্টৰি ড্ৰিভেন মুভিবিলাক চাই কিনে বেছি ভাল পায়। গতিকে মুভিখনৰ পৰা এক্সপেক্টেশ্যন বহুত আছে। আৰু যিহেতু অতনু ভূঞা ছাৰৰ দৰে মানুহ এজন, তেওঁ নিজে জড়িতই প্ৰায় ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত। তেওঁ যিহেতু জাৰ্নেলিষ্ট এজন, এতিয়া অবয়বো উঠি আহিছে, তেওঁলোকক প্ৰডিউচাৰ অবয়ব ভূঞা প্ৰডিউচাৰ। আৰু লগতে কৈ দিওঁ যে মুভিখনৰ ৰিলিজ ডেট হ'ব 27 ফেব্ৰুৱাৰী 2026। মানে আহিছে আৰু বেছি এমাহমান আছে। টিজাৰ খুব সোনকালে আমি দেখা পাম। টিজাৰ ট্ৰেইলাৰো দেখা পাম। লেটছ ৱেইট ফৰ দ্য ট্ৰেইলাৰ, উইল ৰিভিউ ইট আফটাৰ দ্য ট্ৰেইলাৰ। চাওঁ কি হয় তেতিয়া। তো তেতিয়ালৈকে আজি এইখিনিতে সমাপ্ত। জয় জয়।